মুম্বাইত বিশ্ব দৃশ্য শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন 2025 আজিৰ পৰা 4 মেলৈ মুম্বাইৰ জিঅ' কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হ'ব ৱেভছ কালচাৰ এণ্ড কনচাৰ্ট। এই অনুষ্ঠানত উজলি উঠিব উত্তৰ পূবৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উত্তৰ পূবৰ 8খন ৰাজ্যৰ শিল্পীয়ে। অসমৰ সত্ৰীয়া নৃত্য জনজাতীয় গুমৰাগ নৃত্য প্ৰদৰ্শন হ'ব এই অনুষ্ঠানত। সমান্তৰালকৈ মেঘালয়, ছিকিম, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ডৰ শিল্পীৰ বাৰেৰহণীয়া অনুষ্ঠান প্ৰদৰ্শিত হ'ব এই মঞ্চত। অসমৰ সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীয়ে পৰিৱেশন কৰিব বিভিন্ন অনুষ্ঠান। আৰু এই কাৰ্যসূচীৰ পৰা আমাক কিছু শেহতীয়া কাৰ্যসূচীৰ পৰিৱেশ দেখুৱাব ৰাজনৈতিক সম্পাদক নয়ন প্ৰদীপ কুমাৰ। মই বৰ্তমান উপস্থিত আছো মায়ানগৰী মুম্বাইত আৰু মুম্বাইত যি জিঅ' কনভেনশ্যন চেণ্টাৰ আছে এই জিঅ' কনভেনশ্যন চেণ্টাৰত আৰু কিছু সময় পিছতেই প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ সহযোগত ৱেভছ শীৰ্ষক এখন সন্মিলন আৰু এই যিখন ৱেভছ আছে ৱেভছ 2025 এই ৱেভছ 2025 শীৰ্ষক যিখন সন্মিলন আছে এই সন্মিলনখন আৰু কিছু সময় পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সামিট 2025 শীৰ্ষক সন্মিলন এই সন্মিলনখনৰ মূল উদ্দেশ্য হৈছে যে আমাৰ যিবোৰ কণ্টেণ্ট আছে আমাৰ সেই কণ্টেণ্টবোৰক এখন ভাল বজাৰ দিয়া আৰু অসমৰ মই উল্লেখ কৰিম অসমৰ কথা ইয়াত কিছু কথা উল্লেখ মই কৰিব খুজিম, কিন্তু তাৰ আগত মই এই সন্মিলনখনৰ বিষয়ে ক'ব খুজিছোঁ যে আমাৰ দেশৰ যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছে সেই কণ্টেণ্ট ক্ৰিয়েটৰসকলক এখন ভাল বজাৰ দিয়াৰ লক্ষ্যৰে এখন মঞ্চ দিয়াৰ লক্ষ্যৰে এই ৱেভছ শীৰ্ষক সন্মিলনখনৰ আয়োজন কৰা হৈছে। দেশ বিদেশৰ প্ৰতিনিধি মিডিয়া জগতৰে হওক বা মনোৰঞ্জন জগতৰে হওক সকলো দেশ বিদেশৰ প্ৰতিনিধি আহি ইয়াতে উপস্থিত হৈছেহি আৰু কিছু সময় পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছত বিভিন্ন ধৰণৰ ইয়াত অনুষ্ঠান হ'ব। আৰু মই অসমৰ কথা কৈছিলোঁ কিছু সময় আগত যে অসমৰ চহকী যি কৃষ্টি সংস্কৃতি আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ যিবোৰ চহকী কৃষ্টি সংস্কৃতি আছে সেই সংস্কৃতি ইয়াত প্ৰদৰ্শিত হ'ব। আৰু দেখা গৈছে যে আমাৰ ভাৰতৰ যিটো সৃষ্টিশীলতা আছে ভাৰতীয়সকলৰ যিটো সৃষ্টিশীলতা আছে তাক বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰু এখন তেওঁলোকৰ নতুন মঞ্চ প্ৰদানৰ লক্ষ্যৰে এই ৱেভছ শীৰ্ষক সন্মিলনখনৰ আয়োজন কৰা হৈছে। আৰু এই যিখন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ভাৰত চৰকাৰৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ সহযোগত এই যি ৱেভছ 2025 শীৰ্ষক যিখন সামিট ইয়াত আয়োজন কৰা হৈছে এই সামিটৰ জৰিয়তে ক্ৰিয়েট ইন ইণ্ডিয়া আমি আগতে কৈছোঁ যে মেড ইন ইণ্ডিয়াৰ কথা আমি ইমান দিন পাতি আছোঁ, কিন্তু এতিয়া এটা নতুন কনচেপ্ট নতুন ধাৰণালৈ এই সন্মিলনখনে আয়োজন কৰা হৈছে। এয়া হৈছে ক্ৰিয়েট ইন ইণ্ডিয়া। তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ আহি পৰা নতুন নতুন সম্ভাৱনীয়তা কেনেদৰে বৃদ্ধি কৰিব পাৰি তাৰ লক্ষ্যৰে এই সামিটখনৰ আয়োজন কৰা হৈছে। আৰু বিশেষকৈ প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, ডিজিটেল মিডিয়া লগতে আমাৰ যিবোৰ এনিমেটেড ফিল্ম আছে লগতে চাউণ্ড এফেক্ট আৰু VFXৰ পৰা আৰম্ভ কৰি যিবোৰ ছ'চিয়েল মিডিয়াত কেনেদৰে নতুন নতুন কণ্টেণ্ট ক্ৰিয়েট কৰি এখন নতুন বজাৰ সৃষ্টি কৰিব পাৰি সেই সকলোবোৰ দিশ ইয়াতে পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব। আৰু উদ্যমী আৰু পেছাদাৰী যিসকল লোক আছে সেই লোকসকল সমবেত হ'ব আৰু সকলোৱে মিলি ইয়াত নতুন এখন মঞ্চ গঠনৰ প্ৰয়াস কৰা হৈছে। আৰু এই মঞ্চখনৰ জৰিয়তে ক্ৰিয়েট ইন ইণ্ডিয়া, মই আকৌ কৈছোঁ যে মেড ইন ইণ্ডিয়া নহয়, এটা নতুন কনচেপ্ট ক্ৰিয়েট ইন ইণ্ডিয়া শীৰ্ষক এটা নতুন অনুষ্ঠানৰ এটা নতুন সৃষ্টিশীলতাৰ জৰিয়তে এই যি সংবাদ মাধ্যম আৰু মনোৰঞ্জন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ এখন বিশ্ব অভিমুখী এটা যাত্ৰা আৰম্ভ কৰা এটা নতুন পদক্ষেপ লোৱা হৈছে। আৰু বিশেষকৈ VFXৰ পৰা আৰম্ভ কৰি অগমেণ্টেড ৰিয়েলিটি AR বুলি যাক কোৱা হয়, ভিজুৱেল ৰিয়েলিটি VF বুলি যাক কোৱা হয়, এই জগতখনৰ সৈতে জড়িত যিবোৰ উদ্যোগী আছে যিবোৰ পেছাদাৰী লোক আছে সেই লোকসকলক একলগ কৰি কেনেদৰে ভাৰতৰ যিটো সৃষ্টিশীলতাৰ বজাৰখন কেনেদৰে বিশ্বমুখী কৰিব পাৰি তাৰ বাবে এই ৱেভছ 2025 শীৰ্ষক সামিটখনৰ আয়োজন কৰা হৈছে। আৰু কিছু সময় পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত উপস্থিত হ'ব। নয়ন প্ৰদীপ কুমাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।